লুৰিণজ্যোতি গগৈৰ সমালোচনাৰ প্ৰত্যুত্তৰ বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাক সমালোচনা কৰা লুৰিণে কিয় এবাৰো শ্বহীদ স্মাৰকলৈ যোৱা নাই বুলি প্ৰশ্ন বিজেপিৰ। লুৰিণে কা আন্দোলনৰ গইনা লৈ ৰাজনৈতিক দল খুলি বিধায়ক হোৱাৰ দিবা স্বপ্ন দেখা বুলি মন্তব্য বিজেপিৰ। অখিল গগৈক আধুনিক অসমৰ বদন বৰফুকন আখ্যা, কংগ্ৰেছকো সমালোচনাৰে থকা সৰকা বিজেপিৰ। জনতা জনাৰ্দনৰ আশীষ লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছিলে আৰু সেই জন আশীৰ্বাদ যাত্ৰা আছুৰ ঔৰসত জন্মগ্ৰহণ কৰা কা আন্দোলনৰ গইনা লৈ নতুনকৈ দল কৰা লুৰিণজ্যোতি গগৈয়ে জন অভিশাপ যাত্ৰা বুলি অভিহিত কৰিছিল। আৰু এতিয়া সেই লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই ৬৮ গৰাকী শ্বহীদ কৰা তেজাল অসমীয়াৰ এই হত্যাকাৰী দল কংগ্ৰেছৰ লগত লগ লাগি বিধায়ক হোৱাৰ দিবাস্বপ্ন দেখিছে। কংগ্ৰেছৰ সেই লুৰিণজ্যোতি গগৈ ডাঙৰীয়া যদি সাহস আছে, কংগ্ৰেছে যি যাত্ৰা উলিয়াইছিল সেই যাত্ৰা আছিল ৰাইজৰ পদূলিত কংগ্ৰেছৰ ৰাইজৰ কংগ্ৰেছ, ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই সেই গৌৰৱ গগৈক সুধিবলৈ সাহস হ'বনে? প্ৰথম, কংগ্ৰেছ চৰকাৰৰ দিনত কিয় অচিনাকি মানুহে মিয়া মানুহবিলাকক আমাৰ চৰকাৰী ভূমি জলাশয় সংস্থাপন কৰা হৈছিল? 15 জুলাই 2025 চনত মই এইকাৰণে কথাখিনি কৈছোঁ, কাৰণ সেই লুৰিণজ্যোতি গগৈয়ে আছুৰ ঔৰসত জন্মগ্ৰহণ কৰিছিল। কা আন্দোলনৰ গইনা লৈ ৰাজনৈতিক দল খুলিছিল, দিবা স্বপ্ন দেখিছিল বিধায়ক হোৱাৰ। আমি বহু সময়ত দেখিছোঁ কংগ্ৰেছ আৰু ৰাইজৰ দল তেওঁলোকে মিত্ৰতা এটা, কংগ্ৰেছে কৈছে যে আমাৰ বিধায়ক নি ৰাইজৰ দলত ৰখাৰ কাৰণে শ্বেৰমান আলী আৰু আব্দুল ৰছিদ মণ্ডল গোৱালপাৰা ইষ্ট আৰু বাগবৰৰ বিধায়কক, আমাৰ বিধায়কক নি ৰাইজৰ দলে নিৰ্বাচন খেলাব খুজিছে, গতিকে আমি মিত্ৰতা কৰিলে তেখেতসকলক টিকেট কেনেকৈ দিম, এই বুলি প্ৰশ্ন উত্থাপন কৰিছে। মোৰ এটা প্ৰশ্ন গৌৰৱ গগৈলৈকে, তেখেতে ধৃতৰাষ্ট্ৰৰ পত্নী গান্ধাৰীৰ ভূমিকা লৈছে নেকি? চকুত কাপোৰ বান্ধি ৰাখিছে নেকি? আজিহে গম পালে নেকি? আজিহে নিদ্ৰা ভগ্ন হ'ল নেকি? ইমান দিন ক'ত আছিল? শ্বেৰমান আলী আৰু আব্দুল ৰছিদ মণ্ডল কোনদিনা কৈছিল ৰাইজৰ দলত আহিম বুলি, আৰু আজিহে যিহেতু কাৰণ কৈছে। দ্বিতীয়টো কাৰণ কি কয়? ধিঙৰ কথা কয়। ধিঙৰ অংকটো বোলে মিলা নাই। ধিঙৰ অংক নিমিলিবতো। সেইকাৰণে অখিল গগৈ ডাঙৰীয়াই প্ৰেছ মিটত কি কৈছে? আমি কোৱা নাই। অখিল গগৈ কৈছে যে কংগ্ৰেছত টিকেটৰ কাৰণে ধনৰ লেনদেন হয়। আমাৰতো কথাখিনি সঁচা যেনেই লাগিছে অখিল গগৈ ডাঙৰীয়াই যি কৈছে। ইফালে ৰাইজৰ দলৰ উপ সভাপতি ডক্টৰ ভৱেন্দ্ৰ নাথ মহনৰ পদত্যাগ, দলৰ প্ৰাথমিক সদস্য পদত্যাগ কৰিলে মহনে। মাহমৰা সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল ভৱেন্দ্ৰ নাথ মহন। বিজেপি ত্যাগ কৰি 2022 চনত ৰাইজৰ দলত যোগদান কৰিছিল ডক্টৰ ভৱেন্দ্ৰ নাথ মহনে। ৰাইজৰ দলৰ উপ সভাপতি ডক্টৰ ভৱেন্দ্ৰ নাথ মহনৰ পদত্যাগ, দলৰ প্ৰাথমিক সদস্য পদত্যাগ কৰিলে মহনে। মাহমৰা সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল ভৱেন্দ্ৰ নাথ মহন। বিজেপি ত্যাগ কৰি 2022 চনত ৰাইজৰ দলত যোগদান কৰিছিল ডক্টৰ ভৱেন্দ্ৰ নাথ মহনে। একেদৰে ৰাইজৰ দলৰ উপ সভাপতি যুধিষ্ঠিৰ গগৈৰো দল ত্যাগ, দলৰ প্ৰাথমিক সদস্য পদত্যাগ কৰিলে যুধিষ্ঠিৰ গগৈয়ে। শদিয়া সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল যুধিষ্ঠিৰ গগৈ। 2025 বিজেপি এৰি ৰাইজৰ দলত যোগদান কৰিছিল গগৈয়ে।